হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি 28 জানুৱাৰী 2026। আজি যি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বা আমাৰ আজিৰ দিনটোত কি কি ঘটনা হ'ল বা আপোনালোকৰ যদিহে আপোনালোকে কিবা এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন সোধা দেখা যায়। কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আজিৰ ঘটনাৰ ওপৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন বনিব পাৰে বা কি কি ঘটনা হ'ল আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। তেনেহ'লে আমি বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমতে হৈছে ভাৰত EU মুক্ত বাণিজ্য চুক্তি FTA। ঠিক আছে, ইয়াৰ ওপৰত মই ডিটেইলছ হিচাপত আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। ভাৰত ইউৰোপীয় ইউনিয়নৰ মাজত প্ৰায় 20 বছৰ আলোচনাৰ পাছত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিয়ে প্ৰায় 200 কোটি লোকক প্ৰভাৱিত কৰিব। ইউএৰ সদস্যৰ দেশ 27খন। ঠিক আছে, এতিয়া আপোনালোকৰ ইয়াৰ ওপৰত কুৱেশ্যন কেনেকুৱা ধৰণৰ এক্সামত বনিব পাৰে। ঠিক আছে, মই প্ৰথমতে আপোনালোকক প্ৰথমটো কুৱেশ্যন দেখাব বিচাৰিছোঁ। ভাৰত ইউএৰ মাজত স্বাক্ষৰিত চুক্তিটো কি নামেৰে জনা যায়? আমি ইতিমধ্যে পাই আহিছোঁ ভাৰত EU মুক্ত বাণিজ্য চুক্তি। আমাৰ আজি 28 জানুৱাৰী তাৰিখে এই চুক্তিটো হৈছে। ঠিক আছে, এই চুক্তিটো কিমান বছৰ আলোচনাৰ পাছত সম্পন্ন হৈছে? এই চুক্তিটো কিমান বছৰ আলোচনাৰ পাছত? ইতিমধ্যে মই কৈ আহিছোঁ 20 বছৰ আলোচনাৰ পাছত এই মুক্ত বাণিজ্য চুক্তিটো স্বাক্ষৰিত হৈছে। ঠিক আছে, তাৰ পিছতটি কুৱেশ্যন আপোনালোকৰ বনিব পাৰে ইয়াৰ ওপৰত, ভাৰত ইউএ মুক্ত বাণিজ্য চুক্তিৰ ওপৰত। ঠিক আছে, ভাৰত EU মুক্ত বাণিজ্য চুক্তিয়ে প্ৰায় কিমান লোকক প্ৰভাৱিত কৰিছে? এইটো প্ৰভাৱিত কৰিছে 200 কোটি লোকক। ঠিক আছে, আপোনালোকে চাব। আপোনালোকৰ 4 নম্বৰটি কুৱেশ্যন বনিব পাৰে ইউৰোপীয় ইউনিয়নৰ সদস্যৰ দেশ কিমানখন? এই সদস্যৰ দেশ হৈছে 27খন। ঠিক আছে, ইউএৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এতিয়া ইউএৰ মুখ্য কাৰ্যালয় হৈছে ব্ৰাছলেছ। এইটো আপোনালোকে মনত ৰাখিব, ইউএৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ব্ৰাছলেছ। ঠিক আছে, তাৰপিছতটি আমাৰ হৈছে ডমছডে ক্লক 2026। আমাৰ ডমছডে ক্লক 2026ত ডমছডে ক্লক 90 ছেকেণ্ড টু মিডনাইট নিৰ্ধাৰণ কৰা হৈছে। এই যে ডমছডে ক্লকক আমাৰ 90 ছেকেণ্ড টু মিডনাইট নিৰ্ধাৰণ কৰা হৈছে। এইটো বুলেটিন অফ দ্য অটমিক চিন্থেছিছ নামৰ সংস্থাই নিৰ্ধাৰণ কৰিছে। কোনে? বুলেটিন অফ দ্য অটমিক চিন্থেছিছ নামৰ সংস্থাই। এতিয়া আপোনালোকৰ ইয়াৰ ওপৰত কুৱেশ্যন কেনেকুৱা ধৰণৰ বনিব পাৰে? আমাৰ প্ৰথমতে কুৱেশ্যন বনিব পাৰে 2026 চনত ডমেষ্টিক ক্লক কিমান ছেকেণ্ড টু মিডনাইট নিৰ্ধাৰণ কৰা হৈছে? 90 ছেকেণ্ড মই ইয়াত দেখাই দিছোঁ। 90 ছেকেণ্ড টু মিডনাইট নিৰ্ধাৰণ কৰা হৈছে। ঠিক আছে, তাৰপিছতে কুৱেশ্যন বনিব পাৰে ডমেষ্টিক ক্লক কোন সংস্থাই নিৰ্ধাৰণ কৰে? এইটো কোন সংস্থাই নিৰ্ধাৰণ কৰে? বুলেটিন অফ দ্য অটমিক চিন্থেছিছ নামৰ সংস্থাই নিৰ্ধাৰণ কৰে। এই ডমেষ্টিক ক্লক কিহৰ সংকেত? এই ডমেষ্টিক ক্লক আমাৰ যি হৈছে সংকেতটো হৈছে বিশ্ব ধ্বংসৰ সংকেত। ঠিক আছে, বিশ্ব ধ্বংসৰ সংকেত। ঠিক আছে, তাৰপিছতে আমাৰ হৈছে যে ঘটনা হৈছে যে আমাৰ বিশ্ব অৰ্থনৈতিক মঞ্চ। ঠিক আছে, WEF 2026 বিশ্ব অৰ্থনৈতিক মঞ্চ WEF, আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড ইকনমি ফৰ্ম। ঠিক আছে, WEFৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ইকনমি ফৰ্ম। এতিয়া আমি চাম বিশ্ব অৰ্থনৈতিক মঞ্চ 2026 ছুইজাৰলেণ্ডৰ ডাভেছত অনুষ্ঠিত হৈছে। 2026 WEF বিশ্ব অৰ্থনৈতিক মঞ্চ ক'ত হৈছে? ছুইজাৰলেণ্ডৰ ডাভেছত অনুষ্ঠিত হৈছে। এই মঞ্চত বিশ্ব অৰ্থনৈতিক জলবায়ুৰ পৰিৱৰ্তন আৰু যুদ্ধ আদি বিষয়ক আলোচনা হয়। ইয়াত কি আলোচনা হয় এইটো আমি উল্লেখ কৰি দিছোঁ। এতিয়া আপোনালোকৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ বনিব পাৰে? বিশ্ব অৰ্থনৈতিক মঞ্চ 2026 ক'ত অনুষ্ঠিত হৈছে? ছুইজাৰলেণ্ডৰ ডাভেছত অনুষ্ঠিত হৈছে। এইটো কথা মনত ৰাখিব। WEFৰ স্থায়ী কাৰ্যালয় ক'ত অৱস্থিত? এই WEFৰ স্থায়ী কাৰ্যালয় ক'ত অৱস্থিত আপোনালোকে এইটো এতিয়া জানিব লাগিব। ঠিক আছে, এইটো হৈছে আপোনালোকৰ মই কৈ দিছোঁ, এইটো হৈছে আপোনালোকৰ জেনেভা। WEFৰ স্থায়ী কাৰ্যালয় হৈছে জেনেভা। ঠিক আছে, মনত ৰাখিব জেনেভা। তাৰপিছতে আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ৱৰ্ল্ড ইকনমি ফৰ্মৰ প্ৰতিষ্ঠাপক কোন? এৰ প্ৰতিষ্ঠাপক কোন? এতিয়া WEFৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকৰ? এইটো হৈছে আপোনালোকৰ কাৰ্লোছ চৌবা। ঠিক আছে, কাৰ্লোছ চৌবা। এইটো কথা আপোনালোকে মনত ৰাখিব, যিটো হৈছে ৱৰ্ল্ড ইকনমি ফৰ্মৰ প্ৰতিষ্ঠাপক। ঠিক আছে, তাৰপিছতে কুৱেশ্যন বনিব পাৰে WEF
সাধাৰণতে কোন কোন বিষয়ত আলোচনা কৰা হয় আমাৰ ইয়াত ইতিমধ্যে উল্লেখ কৰি দিছোঁ বিশ্ব অৰ্থনৈতিক জলবায়ুৰ পৰিৱৰ্তন আৰু যুদ্ধ আদি বিষয়ক আলোচনা কৰা হয় ঠিক আছে আপোনালোকৰ এতিয়া আহিব পাৰে ইণ্টাৰনেশ্যনেল হলিকানছ মেমৰি ডে আমাৰ যি ইণ্টাৰনেশ্যনেল হলিকান মেমৰি ডে এইটো হৈছে ইণ্টাৰনেশ্যনেল হলিকান মেমৰি ডে 27 জানুৱাৰী তাৰিখে পালন কৰা হয় কেতিয়া পালন কৰা হয় 27 জানুৱাৰী তাৰিখে এই দিনটোত নাৎসি গণহত্যাৰ যি আছে স্মৰণত পালন কৰা হয় নাৎসি গণহত্যাৰ স্মৰণত এই দিনটো যি পালন কৰা হয় এতিয়া কুৱেশ্যন বনিব পাৰে আপোনালোকৰ ইণ্টাৰনেশ্যনেল হলিকান মেমৰি ডে কেতিয়া পালন কৰা হয় আপোনালোকে সকলোৱে জানে 27 জানুৱাৰী এই দিৱসটো পালন কৰাৰ মুখ্য উদ্দেশ্য কি এইটোৰ মুখ্য উদ্দেশ্য হৈছে যি আমাৰ গণহত্যাৰ স্মৰণ ঠিক আছে এতিয়া আমাৰ অসমত কি চলি আছে অসমৰ বৰ্তমান খবৰ ঠিক আছে 28 জানুৱাৰী দিনটোত অসমত চলি আছে আমাৰ আসাম পুলিচ এডিআৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে কাজিৰঙা আৰু মানা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আমাৰ কাজিৰঙা আৰু মানাহত বন্যপ্ৰাণী সুৰক্ষাৰ যি আমাৰ গুৰুত্ব দিয়া হৈছে এতিয়া কুৱেশ্যন বনিব পাৰে অসমত কোন দুখন ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ কাজিৰঙা আৰু মানা সকলোৱে জানিব অসমৰ ৰাজ্যিক পশু কি এইটো আপোনালোকে ক'ব পাৰিবনে এইটো যদিহে আপোনালোকে পাৰে তেনেহ'লে মোৰ কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব অসমৰ ৰাজ্যিক পশু কি ঠিক আছে অসম চৰকাৰৰ বৰ্তমান তথ্য যে আমাৰ বৰ্তমান তথ্য আছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল হৈছে গোলাপ চান্দ কটৰিয়া ঠিক আছে এইটো সকলোৱে জানিব গোলাপ চান্দ কটৰিয়া এইটো মনত ৰাখিব মুখ্যমন্ত্ৰী কোন মনত ৰাখিব ঠিক আছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰোঁ বৰ্তমান ৰাজ্যপাল অসমৰ ৰাজধানী ক'ত অৱস্থিত দিছপুৰ ইউ এৰ সদস্যৰ দেশ আমাৰ কি ইতিমধ্যে আলোচনা কৰি আহিছোঁ 27খন ঠিক আছে ডোমেষ্টিক ক্লক কি 90 ছেকেণ্ড ডোমেষ্টিক ক্লকৰ যি আমাৰ আছে 90 ছেকেণ্ড ঠিক আছে WEF 2026ৰ স্থান কি 2026ৰ আমাৰ স্থান কি এইটো হৈছিল আপোনাৰ জেনেভা ঠিক আছে জেনেভা অসমৰ ৰাজ্যিক পশু কি গড় ঠিক আছে তেনেহ'লে আপোনালোকে এতিয়া ক'বলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' বা সদায় কাৰেণ্ট এফেয়াৰ আপোনালোকক লাগে তেনেহ'লে আপোনালোকে জনাব নাপাহৰিব মই আপোনালোকক সদায় ৰাতিপুৱা দিবলৈ চেষ্টা কৰিম কালিৰ পৰা বা অহাকালিৰ পৰা 29 তাৰিখৰ পৰা ঠিক আছে আজিলৈকে বাই বাই জয় হিন্দ